নমস্কাৰ মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি শেষলৈকে চাব। এয়া আমি যাব ওলাইছোঁ নগাঁৱলৈ মৃত্যুঞ্জয় মন্দিৰ। থাম্বনেইল দেখি গম পাইছেই চাগে। আমাৰ জিয়া গাড়ীত উঠা মাত্ৰকে তাই টোপনিয়ে গ'ল। তাই ধুনীয়াকৈ শুই গৈছে, বৰ এটা আমনি নকৰিলে। ভাবিছিলোঁ ইমান দূৰ জাৰ্ণি কৰা হ'ব, আমনি কৰিব নেকি, কিন্তু তাই নকৰিলে। এয়া আমাৰ ভিউটো চাওক ইমান ধুনীয়া। আচলতে মই ভইচ অভাৰ কৰিছোঁ, গাড়ীত গান বাজি আছিলে, সেইবাবে মই ভইচ অভাৰ কৰিব লগা হ'ল, যিহেতু কপিৰাইট আহি যায়। বাৰু চাওকচোন ইমান ধুনীয়া আকাশখন, একদম নীলা ডাৱৰ এনেকৈ হৈ আছিলে। এই ক্লিপকেইটা মানুহজনে লৈছিলে, মই তাইক লৈ আছিলোঁ বাবে। বাৰু আমি গৈ পালোঁগৈ। তাত মই এটা ক্লিপ লৈছিলোঁ এনেকৈ। মই তাত চাকি দি হ'ল, দিয়াৰ পাছতহে মই তাইক ল'লোঁ। তাৰপিছত মানুহজনে চাকি জ্বলালে। মই চাকি দি থকা সময়ত তেওঁ জীয়াক লৈ আছিলে, সেইবাবে ভিডিঅ' ক্লিপ লোৱা নহ'ল। এয়া চাওকচোন ইমান ডাঙৰ মন্দিৰ, মানে শিৱলিংগটো বিৰাট ডাঙৰ। ওচৰৰ পৰা একদম বহুত চাবলৈ হেঁপাহ আছিলে, যাম ভাবি আছিলোঁ। ফাইনেলি যোৱাটো হ'ল। এয়া আমাৰ লগতে যোৱা বাইদেউ আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুটা। ছাৰ অকণ ইফালে আছিলে। এয়া মানুহবিলাকে মনতে কিবা ভাবি পেলাই ইয়াত কাপোৰ বান্ধি যায়, যিটো এনেকৈ হালধীয়া দেখা গৈছিলে যে, তাতে এনেকৈ বান্ধি থয় আৰু মনৰ আশা পূৰ্ণ হ'লে আকৌ আহে। এয়া কণমানিটোৱে গৰু পোৱালিটো এৰি আঁতৰি নাযায়। বাৰু এয়া আমি মন্দিৰৰ ভিতৰ ভাগলৈ গ'লোঁ, গৈ তাত সেৱা কৰিলোঁ। তাত আচলতে চাকি জ্বলোৱা ব্যৱস্থা কৰি দিয়া নাই, সেইবাবে তলতে তেনেকৈ চাকি আমি জ্বলাই আহিলোঁ। আহি ওপৰত অকণমান বহিছোঁ। তাত বৰ ধুনীয়া লাগিছিলে, একদম বতাহ মাৰি আছিলে, ধুনীয়া পৰিৱেশ, ইমান শান্তি। কিন্তু আমি গৈছিলোঁ শুকুৰবাৰে। তাত শুকুৰবাৰে গৈছিলোঁ আচলতে ভিৰ বেছি নহ'ব বুলি, যিহেতু শাওণ মাহ, আৰু শাওণ মাহততো সোমবাৰে বহুত ভিৰ হয়, সেইবাবে আমি শুকুৰবাৰে গৈছিলোঁ। কিন্তু শুকুৰবাৰেও বহুত মানুহ, হয়তো আমাৰ দৰেই ভিৰ নাপাওঁ বুলিয়ে আহিছে চাগে। কিন্তু ভাল লাগিল গৈ পেলাই, আৰু মন্দিৰটো খুব ধুনীয়া, একদম ডাঙৰ আহল বহল, আৰু ভিউটো বহুত ধুনীয়া আকাশৰ। সেই আগফালে দেখিছে সৰুকৈ, সেইটো কালি মৰুকৈ। আৰু এয়া মন্দিৰ ভাগ দেখাইছোঁ ৰ'ব। এয়া ভিতৰত একদম ডাঙৰকৈ দুৱাৰ এখন আছে, দুৱাৰ 4খন আছে হ'বলৈ। মই 3খন দেখিলোঁ, আৰু এখন আছে সেয়া পিছফালে। সেয়া মন্দিৰ ভাগৰ ভিতৰত ফটো বা এনেকৈ ভিডিঅ' ল'ব নিদিয়ে, সেইবাবে মই বাহিৰৰ পৰা লৈছোঁ। মাজতে আছে শিৱলিংগ এনেকৈ কৰি, আৰু তাত আমি গাখীৰ বা পানী এনেকৈ যদি আমি লৈ যাওঁ, তাত আমি ঢালিব পৰা ব্যৱস্থা আছে। এয়া আমাৰ জীয়াজনী। তাই টোপনিয়ে ধৰিছে। তাই বিৰাট ভাল পাইছে চাই পেলাই, ইপিনে দেখিছে, মানুহ দেখিছে, আৰু তাই ফুৰিব পালে ভালেই পায়। এয়া চাওকচোন কি ধুনীয়া পৰিৱেশ। ওপৰত মৌ চাক, মৌৱে বাঁহ সাজিলে, তাত সেয়া এৰুৱা হ'ল, খালি তাত সেই বাঁহবোৰ থাকি গৈছে। এয়া ধুনীয়াকৈ কাছ মাছ এনেকৈ কৰি আছে, খাল আচলতে এনেকৈ পুখুৰী টাইপৰ বনাই দিছে, তাতে আছে। আৰু এয়া আমাক তাৰ পৰা প্ৰসাদ দিছিলে। তাৰপিছত মানুহজনৰ ফটো কেইকপিমান উঠালোঁ, আৰু তাৰপিছত এয়া আমি তাৰ পৰা ৰাওনা হ'লোঁ ঘৰলৈ বুলি। এয়া গাড়ীত আহি থাকোঁতে এইটো ছাৰৰ ল'ৰা, সৰু, তাৰ নাম হৈছে জিউ। বিৰাট উৎপাত কৰি গৈ আছিলে সি একদম, আৰু ভইচ অভাৰ দিব লগা হ'ল মানে গান বাজি আছিলে, নহ'লে সি কিবাকিবি কৈ আছিলে। এয়া দেউতাকৰ কাণটো পিটিকি দিছে, আকৌ কৈছেও যে মূৰটো পিটিকি দিওঁ নেকি বোলে। বাৰু এয়া আমি তাৰ পৰা আহি পেলাই এতিয়া তেজপুৰত সোমাবলৈ ল'লোঁ। তেজপুৰ পাই পেলাই আমি কলপাৰ্কত সোমালোঁ। যিহেতু ছাৰহঁতৰ ল'ৰা ছোৱালী দুটা গৈছিলে, সিহঁতো আমনি কৰিলে পাৰ্কত সোমাম বুলি, এয়া সেই পাৰ্কত সোমালোঁ। ইমান ধুনীয়া পৰিৱেশ, একদম ঠাণ্ডা, আৰু গছ গছনি দেখি পেলাই খুব ভাল লাগিছিলে ইয়াত সোমাই। ইয়াত মই ক্লাছ 9তে আহা,
তাৰপিছত আকৌ এতিয়া আহিছোঁ মানে 2014তে আহিছিলোঁ কলপাৰ্কলৈ তাৰপিছত একেবাৰে 2025ত আহিছোঁ এয়া মই তাইক লৈ আছিলোঁ যিহেতু সেইকাৰণে তেখেতক দিলোঁ মোবাইলটো ল'বলৈ নহ'লে আকৌ ভয় লাগে পৰি যাম বুলি তাই খুব ভাল পাইছিলে তাত গৈ এয়া চাওকচোন পৰিৱেশটো কি ধুনীয়া ক্লাছ 9ৰ কথা মনত পৰি গৈছে তাত যাওঁতে সেয়া আগলৈ খেলিবলৈ এনেকুৱা সুবিধা কিবা কিবি আছে গাড়ী আকৌ এই পানীত নাও আছে চলাবলৈ তেনেকৈ কৰি আছে ল'ৰা ছোৱালীবিলাকে আহি খুব ভাল পাইছে ইয়াত খেলি ময়ো ক্লাছ 9ত যেতিয়া গৈছিলোঁ তাত গাড়ী চলাইছিলোঁ কিন্তু এতিয়া যিহেতু বেবী আছে লগত আৰু এতিয়া আৰু ক'ত আৰু সেইবোৰ হ'ব আগতে যেনেকৈ কৰা হৈছিলে এয়া চাওক কি ধুনীয়া পৰিৱেশ এইজনী তাই দেখিছেনে মোবাইলটো চাই আছে এয়া আমি আগলৈ গৈ থাকোঁতে ক্লিপ কেইটামান লৈছিলোঁ একদম ডাঙৰ ডাঙৰ গছ ছাঁ পৰি আছে বিৰাট ভাল লাগিছিলে জেগাখিনি আমি ফটো উঠিলোঁ বহুত ফটোখিনি মই এনেই ইনষ্টাত দিছোঁ মোৰ ইনষ্টা আইডিটো লাকি লাহন বুলি আছে আপোনালোকে যদি চাব বিচাৰে ইনষ্টাগ্ৰামত চাব পাৰিব ঢেৰ ফটো উঠোৱা তাত আমি আপলোড কৰিছোঁ মই এয়া মই নিজকো এটা ক্লিপ লৈ ল'লোঁ তাৰপিছত এয়া তাইক মানুহজনে লৈ আছে যিহেতু ওপৰলৈ উঠিব লগা হৈছে এবাৰ তলত নামিব লগা হৈছে মই মেখেলা চাদৰ পিন্ধি থকাৰ কাৰণে অকণমান অসুবিধা হয় আৰু যিহেতু গৰম একদম জটমট খাই গৈছিলে বাৰু এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশটো মানুহজনে কৈ আছিলে মোক বেছিকৈ নুঠাবা বোলে কিন্তু মই কৈছোঁ তাইক যেতিয়া লৈ আছা মইতো উঠামেই যিহেতু তাই ডাঙৰ হ'লে এইবোৰ চাব পাৰিব যে মই এইটো বয়সতেই তালৈ গৈছিলোঁ বুলি সেইকাৰণে মই এইকেইটা ক্লিপ লৈ থৈছিলোঁ বাৰু এয়া নাও চলাই আছে কিছুমানে মোৰ নাও চলাবলৈ মন আছিলে কিন্তু এতিয়াতো সম্ভৱ নহয় আৰু ল'ৰা ছোৱালী বোলে মানে বেবী আছে যিহেতু পাছে পৰে তাই যদি ডাঙৰ হয় পিছত আহোঁ তেতিয়া কৰিব লাগিব মন এটা আছে আজিলৈকে কৰি পোৱা নাই এয়া তাৰপিছত কাষে কাষে এনেকৈ ফুল গছবোৰ ৰুই দিছে খুব ভাল লাগিছে আমি তাত অকণমান বহিলোঁগৈ যিহেতু খোজকাঢ়ি ঘূৰি ফুৰা হৈছে আৰু বিৰাট ডাঙৰ জেগাডোখৰ দেখিছেনে মই জুম কৰি দিছোঁ কিমান দূৰলৈকে কিমান মানুহ আছে বহুত মানুহ আছিলে মই এতিয়া ভইচ অভাৰ কৰোঁতে চাউণ্ডটো কমাই দিছোঁ বিৰাট হুলস্থুল হৈ থকা নিচিনা আছিলে মানে নিজান হোৱা নাছিলে ইমান তাইক দেখিছেনে একদম আমি য'ত বহি আছোঁ পুখুৰীটোৰ পাৰত পুখুৰী আৰু সেইটো তাই একদম পানীখিনি চাই আছে সেইফালে তাইও বিৰাট ভাল পাইছে চাগে গৈ পেলাই এনেকুৱা ল'ৰা ছোৱালীক আচলতে এনেকুৱা জেগালৈ লৈও যাব লাগে তাই এতিয়া সৰু হৈ আছে খেলিব পৰা হোৱা নাই কিন্তু তাইও ভাল পাইছে নিশ্চয় গৈ পেলাই এয়া বেলি ডুবিবৰে হ'ল আমিও তাৰ পৰা লাহেকৈ ওলাবলৈ হৈছে আৰু এয়া কি ধুনীয়া পৰিৱেশ এয়া আহোঁতে বাইদেউক মই ক্লিপ ল'বলৈ দিছিলোঁ ইমান ধুনীয়া চাওকচোন ভিউটো লৈ থাকোঁতে গান বাজি আছিলে গাড়ীত সেইকাৰণে ভইচ অভাৰ কৰিব লগা হৈছে নহ'লে আৰু গানে সৈতে দিবলৈ ভাল লাগে কিন্তু কপিৰাইট লাগে কাৰণে মই এনেকৈ ভইচ অভাৰ দি পেলাই দিছোঁ আৰু বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আশা কৰোঁ ভাল পালে যদি ভাল পায় লাইক কৰিব কমেণ্ট এটা দিব আৰু ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক দিনলৈ মই যদি ভিডিঅ' দিওঁ আপোনালোকে চাব পাব থেংক ইউ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে